কোভিড মহামাৰীৰ প্ৰাদুৰ্ভাৱে আমাক বহুতো নতুন নতুন পৰিস্থিতিৰ লগত মুখামুখি কৰাই দিলে। বহুতো নতুন নতুন অথবা সচৰাচৰ কম ব্যৱহাৰ হোৱা শব্দৰ লগত পৰিচয় কৰাই দিলে, যেনে ধৰক লকডাউন, আইচলেশ্যন, কণ্টেইনমেণ্ট, কোৱাৰেণ্টাইন, এপিডেমিক, এণ্ডেমিক, পেণ্ডেমিক ইত্যাদি। আজি আমি এই শব্দবোৰ বা এই শব্দবোৰে প্ৰতিনিধিত্ব কৰা পৰিস্থিতিবোৰৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম। সৰ্বপ্ৰথমে আহোঁ কোৱাৰেণ্টাইন শব্দটোলৈ। কোৱাৰেণ্টাইন মানে হৈছে কোনো বেমাৰ আজাৰৰ প্ৰসাৰ প্ৰতিহত কৰাৰ উদ্দেশ্যত মানুহ, জীৱ-জন্তু বা বস্তু বাহিনী আদিৰ চলাচলত বাধা আৰোপ কৰা। এই কোৱাৰেণ্টাইন শব্দটো ভেনেচিয়ান নামৰ ৰোমান ভাষাৰ কোৱাৰেণ্টিনা বা কোৱাৰেণ্টাইন শব্দৰ পৰা আহিছে, যাৰ শাব্দিক অৰ্থ হৈছে 40 দিন। চতুৰ্দশ শতিকাত যেতিয়া ব্লেক ডেথ নামৰ প্লেগ মহামাৰী হৈছিল, তেতিয়া জাহাজবোৰ বন্দৰত লগাৰ পিছত তাৰ যাত্ৰীবোৰক 40 দিন পৰ্যন্ত সৰ্বসাধাৰণ মানুহৰ সংস্পৰ্শলৈ আহিব দিয়া হোৱা নাছিল। এনেদৰে কোৱাৰেণ্টাইন শব্দৰ উদ্ভৱ আৰু প্ৰসাৰ হয়। বাইবেলৰ দিনৰ পৰাই কোৱাৰেণ্টাইনৰ সংকল্পনা প্ৰচলিত হৈ আহিছে। আইচলেশ্যন হৈছে আছুতীয়াকৰণ। সাধাৰণতে ৰোগ সংক্ৰমণ ৰোধ কৰিবৰ বাবে আক্ৰান্ত ৰোগীক সৰ্বসাধাৰণ মানুহৰ সংস্পৰ্শৰ পৰা নিলগত আছুতীয়াকৈ ৰখাটোৱে আইচলেশ্যন। কণ্টেইনমেণ্ট মানে হৈছে আবদ্ধকৰণ। কোনো এক ক্ষতিকাৰক বস্তু বা আক্ৰান্ত ব্যক্তিক নিয়ন্ত্ৰণ তথা নিৰাময় উদ্দেশ্যে আবদ্ধ কৰি ৰখাটো কণ্টেইনমেণ্ট বোলে। তেনে স্থানক কণ্টেইনমেণ্ট জ'ন বোলে। কোৱাৰেণ্টাইন আৰু আইচলেশ্যনৰ মাজৰ পাৰ্থক্য হ'ল কোৱাৰেণ্টাইন হৈছে ৰোগত আক্ৰান্ত নহ'বৰ বাবে সুস্থ অৱস্থাতে নিজক আছুতীয়া কৰি ৰখা, আৰু আইচলেশ্যন হৈছে ৰোগত আক্ৰান্ত হোৱাৰ পিছত সেই ৰোগ অন্যান্য মানুহৰ মাজত বিয়পি নপৰিবৰ বাবে আছুতীয়াকৈ আঁতৰি থকা। এতিয়া আলোচনা কৰোঁ এপিডেমিক, এণ্ডেমিক, পেণ্ডেমিক আৰু আউটব্ৰেকৰ মাজৰ পাৰ্থক্য। এপিডেমিক হৈছে কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ নিৰ্দিষ্ট এক সমুদায় বা আবাদীৰ মাজত হোৱা মহামাৰী। বুজাৰ সুবিধাৰ বাবে ইয়াক আঞ্চলিক মহামাৰী বুলি ক'ব পাৰি। এণ্ডেমিক হৈছে কোনো এখন দেশ বা সেই দেশৰ মানুহৰ মাজত হোৱা মহামাৰী। বুজাৰ সুবিধাৰ বাবে ইয়াক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহামাৰী বুলিব পাৰি। পেণ্ডেমিক হৈছে একাধিক দেশত বিয়পি পৰা মহামাৰী। বুজাৰ সুবিধাৰ অৰ্থে ইয়াক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মহামাৰী বুলিব পাৰি। উদাহৰণস্বৰূপে কোভিড মহামাৰী যেতিয়া উহান অঞ্চলত উদ্ভৱ হৈছিল আৰু সেই অঞ্চলতে সীমাবদ্ধ আছিল, সেই অৱস্থাত ই আছিল এপিডেমিক। যেতিয়া গোটেই চীন দেশত বিয়পিল, সেই অৱস্থাটো হ'ল এণ্ডেমিক। আৰু যেতিয়া পৃথিৱীৰ কেইবাখনো দেশত ই বিয়পি পৰিল, তেতিয়া ই হৈ পৰিল পেণ্ডেমিক। আউটব্ৰেক হৈছে কোনো এটা অঞ্চলত ভাবাতকৈ বেছি হাৰত কোনো এক ৰোগীৰ সংখ্যা উদ্ভৱ তথা চিনাক্ত হোৱাটো। মানৱ ইতিহাসৰ প্ৰথমটো মহামাৰী হৈছে প্লেগ মহামাৰী। ইয়াক ব্লেক ডেথ বুলি কোৱা হয়। 1346 পৰা 1353 চনৰ ভিতৰত হোৱা এই মহামাৰীত প্ৰায় 200 মিলিয়ন মানুহে প্ৰাণ হেৰুৱাইছিল। WHO মতে বৰ্তমানৰ কোভিড-19 মহামাৰীয়ে বিশ্বজুৰি ইতিমধ্যে প্ৰায় 5 মিলিয়ন মানুহৰ প্ৰাণ ল'লে। আজিৰ খণ্ডটো কেনে পালে কমেণ্ট কৰি জনাব। আগন্তুক ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।